মৰম জনা হাতীহলা পথাৰ মুখৰিত হৈ আছে হৰিণ নামেৰে ধ্বনিৰে। আৰু মই যিসকল বাপ বন্ধুৱে নাগাৰা বজাইছিলে, মই জানিব বিচাৰিম যে তেখেতসকলে ক'ৰ পৰা আহিছে আৰু ইয়াত এনেকৈ নাম পৰিৱেশন কৰি কি অনুভৱ কৰিছে বা কেনেকুৱা অনুভৱ পাইছে, তো মই জানিব চেষ্টা কৰিম। তাৰ জনাক যে আপোনালোকে ক'ৰ পৰা আহিছে আৰু এই স্থানত আহি আপোনালোকে হৰিণ নামেৰে মুখৰিত কৰিছে, ৰাইজকো মুখৰিত কৰিলে। দেখুওৱা লগে দৰ্শক আপোনাৰ অনুভৱ কেনেকুৱা ইয়াত আহি? কৃষ্ণ জয়গুৰু শংকৰ, আমাৰ 93 সংখ্যক অধিৱেশনৰ জৰিয়তে তোমালৈ আমি শুভেচ্ছা জনাইছো। মোৰ ঘৰ ৰঙিয়া জিলাতে, বেছি নিচেই ওচৰতে মোৰ স্থলী। আজি শ্ৰীমন্ত শংকৰৰ ক্ষেত্ৰত আজি উজলি পৰিৱেশ, সকলো ভক্ত সমস্ত আহি ইয়াত ভৰি পৰিছে। আমি 3 দিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে শেষৰ ফালে আগবাঢ়ি গৈ আছে। এতিয়া আমাৰ ৰাতিপুৱা ইয়াত নাম প্ৰসংগৰ আৰম্ভণি হৈছে, মুখ্য দ্বাৰবিলাক মুকলি হৈছে। তাৰ পিছৰ পৰা আমি হৰিণ নামৰ ইয়াত শংকৰৰ ক্ষেত্ৰ মুখৰিত কৰিছো। এতিয়া আমাৰ মূল মঞ্চত তোমাৰ আজি কণ্ঠমোচক সভা হৈ গ'ল, সাহিত্যকাৰ সভা হৈ গ'ল। আমাৰ বিশাল ভোজনালয় 10,000 ভকত একেলগে খাব পৰাকৈ আমি ইয়াত বিশাল ভোজন আমি ইয়াত সাজি উলিয়াইছো। আমাৰ কেন্দ্ৰীয় ভঁৰাল আছে, 308টা চৌকাৰ একেলগে ৰান্ধি খাব পৰা চৌকা আমাৰ পদগোষ্ঠৰ কাৰণে আছে। আমাৰ অনুভৱ এনেকুৱা যে আমি বহুত দিনৰ আশা কৰি আছিলো, আমি 2-3 মাহ ধৰি আজি কষ্ট কৰি আছো। আমি যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ শ্ৰীমন্ত শংকৰ সংঘৰ 93 মূলৰ দিৱস, যাতে আমাৰ গৌৰীয়া মৰম জনা হাতীহলা পথাৰত শ্ৰীমন্ত শংকৰৰ ক্ষেত্ৰত যাতে মানুহে কৈ যায় জাতক জেলি পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তো আপোনালোকে শুনিব পালে, জানিব পালে, এনেকৈ চাই থাকিব ভিডিঅ'বোৰ আগলৈ আৰু কি দেখিব পাব আপোনালোকক। কৃষ্ণ।